নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ প্ৰথমটো অধ্যায় পৰিমেয় সংখ্যাৰ দ্বিতীয়টো ভাগত আমি পঢ়িম যে পৰিমেয় সংখ্যাৰ কিছুমান বিধি এই বিধি কিছুমান কি হল প্ৰথমটো বিধি আবদ্ধ বিধি দ্বিতীয়টো হৈছে আবদ্ধ বিধি ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি প্ৰথমটো হল আবদ্ধ বিধি আবদ্ধ বিধিনো কি আবদ্ধ বিধি যেতিয়া আমি দুটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ কৰো তাৰ যেটো ফলাফল পাম সেই ফলাফলটো যদি এটা পৰিমেয় সংখ্যা হয় তেতিয়া আমি ক'ব পাৰো যে পৰিমেয় সংখ্যা আবদ্ধ বিধি মানি চলে আৰু যদি তাৰ ফলাফলটো পৰিমেয় সংখ্যা নহয় তেতিয়া কি কম যে পৰিমেয় সংখ্যাই আবদ্ধ বিধি মানি নচলে এতিয়া তাৰে কেইটামান আমি উদাহৰণ কৰি চাওঁ আহা এতিয়া ইয়াতে দিয়া আছে -4/7 আৰু 6/11 দুটা পৰিমেয় সংখ্যা দিয়া আছে এতিয়া আমি পৰিমেয় সংখ্যা দুটা যোগ কৰিম এতিয়া যোগ কৰো আহা যিহেতু এটো ভগ্নাংশ হয় আমি কি কৰিব লাগিব হৰ দুটাৰ লসাগু উলিয়াম তো 7 আৰু 11 ৰ লসাগু 77 তো 77 ক 7 ৰে ভাগ কৰিলে কিমান আহিব 11 তো ওপৰত আহিব 11 * 4 -44 তাৰপিছত এটো কি আহিব 77 ক 7 ৰে ভাগ কৰিলে কি থাকিব 77 ক 11 ৰে ভাগ কৰিলে 7 তো এটো আহিব 42 তো আহিব -2/77 তাৰ মানে দুটা পৰিমেয় সংখ্যা আমি যেতিয়া ললো তাৰ যোগফলটো কি আহিলে যোগফলটো পৰিমেয় সংখ্যা তো আমি ক'ব পাৰো যে পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধ হয় এতিয়া আমি দ্বিতীয়বাৰ চাম বিয়োগৰ ক্ষেত্ৰত ইয়াতে ঠিক একেদৰে ইয়াতে কি কৰিম আগৰটো আমি কৰিছিলো যোগ এতিয়া আমি কি কৰিম দুটা পৰিমেয় সংখ্যা বিয়োগ দুটা পৰিমেয় সংখ্যা 3/7 আৰু 8/5 যেতিয়া আমি দুটা পৰিমেয় সংখ্যা বিয়োগ কৰিলো বিয়োগফলটো কি পালো -41/35 তো কি পালো এটো এটা পৰিমেয় সংখ্যা আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যা বিয়োগৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে তৃতীয়টো হল পূৰণৰ ক্ষেত্ৰতো একে দুটা পৰিমেয় সংখ্যা লৈ আমি পূৰণ কৰি চাওঁ আহা পৰিমেয় সংখ্যা দুটা হৈছে -4/5 আৰু -6/11 যেতিয়া আমি পূৰণ কৰিলো পূৰণ ফলটো আহিলে 24/55 এটো এটা কি সংখ্যা পৰিমেয় সংখ্যা তো আমি কি ক'ব পাৰো যে দুটা পৰিমেয় সংখ্যা আমি পূৰণ কৰিলো পূৰণ ফলটো কি আহিলে আমাৰ এটা পৰিমেয় সংখ্যা আৰু কি ক'ব পাৰো যে পৰিমেয় সংখ্যা পূৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে ঠিক তেনেকে আমি হৰণৰ ক্ষেত্ৰতো চাম হৰণৰ ক্ষেত্ৰত যেতিয়া আমি দুটা পৰিমেয় সংখ্যা হৰণ কৰি চাম যেতিয়া আমি দুটা পৰিমেয় সংখ্যা হৰণ কৰি চাও হৰণ ফলটো পৰিমেয় আহে কিন্তু যেতিয়া আমি পৰিমেয় সংখ্যা এটা শূন্যৰ লগত হৰণ কৰিম কাৰণ আমি শূন্যৰ লগতো চাব লাগিব কাৰণ শূন্য এটা পৰিমেয় সংখ্যা যেতিয়া 1/2 / 0 কৰো এটো কি হয় আমি ইয়াক হৰণ কৰিব নোৱাৰো যেতিয়া আমি শূন্যৰে হৰণ কৰিব নোৱাৰো তো আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি নচলে এতিয়া আমি পৰিমেয় সংখ্যাৰ আবদ্ধ বিধি যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত আৰু পূৰণৰ ক্ষেত্ৰত কি পালো আবদ্ধ বিধি মানি চলে কিন্তু অকল কিহৰ ক্ষেত্ৰত মানি নচলে হৰণৰ ক্ষেত্ৰত মানি নচলে এতিয়া আমি দ্বিতীয়টো বিধি পঢ়িম হেতু কি হৈছে ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধিনো কি ক্ৰম বিনিময় বিধিত কি চাম আমি যেতিয়া দুটা পৰিমেয় সংখ্যা যোগ কৰিম যোগ বা বিয়োগ হৰণ পূৰণ আমি যেতিয়া কৰিম তাৰ পিছত আমি স্থান পৰিৱৰ্তন কৰি হে একেই সংখ্যাকে আমি যোগ বিয়োগ পূৰণ হৰণৰ ক্ষেত্ৰত যেতিয়া চাম তাৰ ফলাফলটো যদি আমাৰ একে হয় তেতিয়া আমি কি কম ক্ৰম বিনিময় বিধি মানি চলে
আৰু যদি ফলাফলটো বেলেগ হয় আমি কি কম ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া তাৰে কেইটামান আমি উদাহৰণ কৰি চাওঁ আহা ইয়াতো ঠিক একে দুটা পৰিমেয় সংখ্যা লোৱা হৈছে প্ৰথমতে যোগ কৰিছো তাৰ পিছত কি কৰিম স্থানটো পৰিৱৰ্তন কৰি হে একেই কেইটা পৰিমেয় সংখ্যা যোগ কৰি চাম যদি যোগফলটো আমাৰ কি আহে একে আহে নে নাহে চাওঁ আহা 77 minus 44 plus 42 42 এতিয়া কি হ'ব ইয়াতে minus 2/77 এতিয়া তলৰটো আকৌ কৰি চাম 77 ইয়াতে কি হল আমি প্ৰথমতে যেতিয়া পৰিমেয় সংখ্যা দুটা যোগ কৰিলো তাৰ পিছত আকৌ স্থান পৰিৱৰ্তন কৰি যেতিয়া যোগ কৰিলো যোগফলটো কি আহিলে একে আহিলে আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যা দুটা ক্ৰম বিনিময় বিধি যোগৰ ক্ষেত্ৰত মানি চলে দ্বিতীয়বাৰ আমি কি কৰি চাম বিয়োগৰ ক্ষেত্ৰত সেই একে দুটা পৰিমেয় সংখ্যা প্ৰথমতে আমি বিয়োগ কৰি চাম আকৌ স্থান পৰিৱৰ্তন কৰি বিয়োগ কৰি চাম তেতিয়া চাও তাৰ মানবোৰ কি পাওঁ 35 15 minus 56 minus 41/35 হেকে 35 56 minus 15 41/35 আমি প্ৰথমতে বিয়োগ কৰোতে আহিলে -41/35 স্থান পৰিৱৰ্তন কৰি বিয়োগ কৰোতে আহিলে 41/35 তাৰ মানে বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি নচলে এটা তৃতীয়বাৰ চাম পূৰণৰ ক্ষেত্ৰত হে একেনি আগৰ নিচিনাই দুটা সংখ্যা আমি পূৰণ কৰি চাম যেতিয়া দুটা সংখ্যা পূৰণ কৰি চালো স্থান পৰিৱৰ্তন কৰাৰ পিছতো আমাৰ কি হৈ যায় পূৰণ ফলটো একে আহিলে তো আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এতিয়া আমি কি চাম হৰণৰ ক্ষেত্ৰত চাম হৰণৰ ক্ষেত্ৰত কি হল যেতিয়া দুটা সংখ্যা হৰণ কৰিলো হৰণ কৰি তাৰ যেতিয়া স্থান হৰণ ফলটো পালো 44/30 আকৌ স্থান পৰিৱৰ্তন কৰি যেতিয়া হৰণ কৰিলো তাৰ হৰণ ফলটো আহিলে 30/44 অৰ্থাৎ আমাৰ মান দুটা একে একে নহলে তো আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি ক্ৰম বিনিময় বিধি পঢ়িলো যে দুটা পৰিমেয় সংখ্যা যেতিয়া আমি যোগৰ ক্ষেত্ৰত চাওঁ আৰু পূৰণৰ ক্ষেত্ৰত চাওঁ তেতিয়া ক্ৰম বিনিময় বিধি মানি চলে আৰু যেতিয়া আমি দুটা পৰিমেয় সংখ্যা লৈ বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত চাওঁ তেতিয়া ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি তৃতীয়টো বিধি পঢ়িম তৃতীয়টো বিধি হল সহযোগ বিধিনো কি হয় সহযোগ বিধি সহযোগ ইয়াতো হে একে যোগ বিয়োগ পূৰণ হৰণ আমি চাৰিটা ক্ষেত্ৰতে চাম আমি প্ৰথমতে উদাহৰণ স্বৰূপে আমি যোগৰটো কৰি দিছো a + b + c যদি প্ৰথমটোৰ সংখ্যাটোৰ লগত দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ যোগফলটো যোগ কৰো আৰু
যেতিয়া প্ৰথম আৰু দ্বিতীয় যোগ কৰাৰ ফলত যোগফলৰ লগত তৃতীয় সংখ্যাটো যোগ কৰোঁ যদি এই দুটাৰ যিটো ফলাফল ওলাব সেই ফলাফলটো যদি একেই হয় তেতিয়া কি ক'ম সহযোগ বিধি মানি চলে আৰু যদি ফলাফলটো বেলেগ হয় আমি কি ক'ম এইটো সহযোগ বিধি মানি নচলে এতিয়া আমি প্ৰথমতে কেইটামান উদাহৰণ চাওঁ আহা উদাহৰণত আমি কি পাম এ কি কৰিছে প্ৰথমে এ প্ৰথম সংখ্যাটোৰ লগত দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ যোগফলটো যোগ কৰিছে তাৰ পিছত কি কৰিব প্ৰথম দুটা সংখ্যাৰ যোগফলৰ লগত তৃতীয় সংখ্যাটো যোগ কৰিব তে যোগ কৰাৰ পিছত ফলাফলটো কি হয় চোৱা প্ৰথমতে এ লৈছে 1/2 minus 1/2 plus 3/7 আকৌ plus minus 4/3 এই সংখ্যা কেইটা লৈছে প্ৰথমত কি কৰিছে ইয়াতে চাব পাৰা b plus c কৰিছে b plus c কৰাৰ পিছত কি আহিলে যিহেতু হৰ দুটা আমি লসাগু উলিয়াই 21 9 minus 20 তাৰ পিছত এইটো আকৌ ক্যালকুলেশন কৰিলে ক্যালকুলেশন কৰাৰ পিছত কি আহিলে আকৌ এই দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ যেটো যোগফল পালে সেই যোগফলৰ লগত প্ৰথম সংখ্যাটো যোগ কৰাৰ পিছত আমাৰ কি আহিলে 17/42 17/42 তাৰ পিছত দ্বিতীয়বাৰত আমি কি কৰিম প্ৰথম আৰু দ্বিতীয় এই সংখ্যা দুটা কি কৰিম যোগ কৰিলো যোগ কৰাৰ ফলত আমি কি পালো -7/7 plus 6 divided by 14 plus -4/3 তাৰপিছত আকৌ এটো আকৌ যেটা যোগ কৰিলো আনসাৰটো কি পালো 17/42 তাৰ মানে প্ৰথমতে যেটো প্ৰথমত সংখ্যাৰ লগত যেতিয়া দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ যোগফলৰ লগত আকৌ যোগ কৰিলো তেতিয়াও পালো 17/42 আকৌ যেতিয়া আমি কি কৰিছো প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ যোগফলৰ লগত তৃতীয় সংখ্যাটো যোগ কৰিছো তেতিয়াও আমি কি পাইছো 17/32 তাৰমানে লেফট সাইড ৰাইট সাইড দুটা একে আহা কাৰণে আমি কি ক'ব পাৰো যে দুটা তিনিটা যেতিয়া আমি পৰিমেয় সংখ্যা লওঁ তাৰ স্থানবোৰ পৰিৱৰ্তন কৰি কৰি যদি আমি যোগ কৰো তেতিয়া কি হয় আমি উত্তৰটো একে পাওঁ মানে ফলাফলটো একে পাওঁ তো আমি ক'ব পাৰো যে পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে ঠিক একেদৰে আমি বিয়োগৰ ক্ষেত্ৰটো চাইছো বিয়োগৰ ক্ষেত্ৰটো আমি কি লৈছো তিনিটা সংখ্যা লৈছো প্ৰথম সংখ্যাটোৰ পৰা দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ বিয়োগফলৰ পৰা বিয়োগ কৰি দিছো বিয়োগফলৰ পৰা বিয়োগ কৰি দিয়াৰ পিছত কি আহিলে আমাৰ বিয়োগফলটো 19/30 আহিলে ঠিক একেদৰে ইয়াতে প্ৰথম দুটা সংখ্যা বিয়োগ কৰি তাৰ বিয়োগফলৰ পৰা আকৌ তৃতীয় সংখ্যাটো বিয়োগ কৰি দিছো তেতিয়া বিয়োগফলটো কি আহিলে 29/30 আহিলে তাৰ মানে যেতিয়া আমি মিলাই চালো উত্তৰ দুটা জানো একে আহিলে নিশ্চয়কৈ আহা নাই তো আমি কি ক'ব পাৰো যদি লেফট সাইড ৰাইট সাইড আমি মিলা নাই তো আমি কি ক'ব পাৰো পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে আমি কি পালো যোগৰ ক্ষেত্ৰত আৰু বিয়োগৰ ক্ষেত্ৰত এতিয়া আমি চাম পূৰণ আৰু হৰণৰ ক্ষেত্ৰত এটা পূৰণৰ ক্ষেত্ৰত কি হ'ব পূৰণৰ ক্ষেত্ৰত যদি আমি লেফট হ্যান্ড সাইডটো কি হ'ব a into b into c এইটো আগত কৰিব পাৰো ইয়াতে ললো 1/2 into 1/3 into 4/5 এই দুটা আগত পূৰণ কৰিলো 1/2 into 4/15 আৰু আমাৰ আনসাৰটো আহিব 4/30 এতিয়া আমি right side কি চাম a into b into c 1/2 into 1/3 into 1/5 1/6 into 4/5 কি হল 4/30 তাৰ মানে লেফট হ্যান্ড সাইড কি আহিলে লেফট হ্যান্ড সাইড equal to right hand side তো লেফট সাইডটো কি পাইছো আমি 4/30 রাইট সাইডটো কি পাইছো আমি 4/30 তো আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যা পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া আমি চাম হৰণৰ ক্ষেত্ৰত যেতিয়া আমি হৰণৰ ক্ষেত্ৰত চাম
হৰণৰ ক্ষেত্ৰত লেফ্ট হেণ্ড চাইড A divided by B divided by C equal to A কিমান ল'ম 1/2 A প্ৰথমতে B divided by C কৰি ল'ম আমি উদাহৰণটো একে ল'ম 1/3 divided by 4/5 যেতিয়া আমি হৰণ কৰিম 1/2 divide 1/2 1/3 multiply 5/4 এইটো আমাৰ কি আহিব 1/2 divide 12 1/2 12/5 তো আমাৰ আনসাৰ আহিলে 6/5 এতিয়া আমি কি কৰিম ৰাইট হেণ্ড সাইডত চাম right hand side dot A divide B divide C তাৰ মানে এবাৰ কি কৰিম A divide B এটো প্ৰথমে কৰি চাম 1/2 divide 1/3 divide 4/5 প্ৰথম এই দুটা কৰিম যেহেতু 1/2 into 3/1 divide 4/5 3/2 divide 4/5 3/2 into 5/4 answer to আহিলে 15/8 একে আহিলে জানো নাই আহা রাইট সাইডত আহিলে আমাৰ 6/5 লেফট সাইডত আহিলে 6/5 আৰু রাইট সাইডত আহিলে 15/8 দুটা বেলেগ বেলেগ সংখ্যা আহিলে গতিকে আমি কি ক'ব পাৰো হৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাৰ সহযোগ বিধি মানি নচলে ইয়াতে কেইটামান বেলেগ সংখ্যাৰ উদাহৰণ দি কৰি দিয়া আছে আৰু আমি আগতে বেলেগ সংখ্যা তোমালোকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ পৰিমেয় সংখ্যা লৈও পূৰণ কৰিবা বা হৰণ কৰিব কৰি চাব পাৰা তো আজিলৈকে আমাৰ এইখিনি আছিলে যে আমি কি কি শিকিলো পৰিমেয় সংখ্যাৰ বিধি তিনিটা বিধি আবদ্ধ বিধি ক্ৰম বিনিময় বিধি আৰু সহযোগ বিধি আশা কৰো তোমালোকে আমাৰ ক্লাছৰ পৰা এইখিনি বুজি পালা যিখিনি পৰিমেয় সংখ্যাৰ আজি আমি বিধি পঢ়িলো সেইখিনি তোমালোকে বুজি পালা আৰু আমি পৰৱৰ্তী ক্লাছত আমি আৰু কিছুমান পৰিমেয় সংখ্যাৰ কি কিনো বিধি আছে সেইবোৰ চাম তেতিয়ালৈকে ধন্যবাদ